ভয়ংকৰ হাৰত প্ৰদূষিত হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ গেট নিষ্কাশনৰ ফলত দূষিত হৈ পৰিছে ৰঙা নদীৰ পানী গেডৰ লগতে ৰাসায়নিক দ্ৰব্য মিহলি হৈ অহাত ভাবুকি আহিছে জলচৰ জীৱকুললৈ ৰঙা নদী প্ৰকল্পৰ গেটেৰে 1500 মিলিলিটাৰ পৰ্যন্ত গেট নিষ্কাশন কৰিছে কৰ্তৃপক্ষই ৰঙা নদীৰ পানী দূষিত হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া আমি এই সন্দৰ্ভত জানিবলৈ পুনপটক আপোনালোকক বুবুল হাজৰিকাৰ কাষলৈ লৈ যাব বিচাৰিছো আমাৰ উত্তৰ অসমৰ বিৰোচিপ গৰাকী গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনাবলৈ আমাৰ এটা সংযুক্ত হৈছে বুবুল ৰঙা নদী এবাৰ অপৰিষ্কাৰ হৈ পৰিছে ৰঙা নদী প্ৰদূষিত হৈছে জলবিদ্যুৎ প্ৰকল্পৰ গেট নিষ্কাশনৰ ফলত এটা গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া নৈপৰীয়া ৰাইজৰ জীৱনলৈ এই জলবিদ্যুৎ প্ৰকল্পবোৰে শংকা নমাই আনিছেই সেইবোৰ জলবোমা হৈ আহিছে এবাৰ যি পানী এটোপা তেওঁলোকৰ যি পানীখিনিৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে যি পানী খাই তেওঁলোকে দিন পাৰ কৰে সেই পানীখিনিও এতিয়া জলবিদ্যুৎ প্ৰকল্পই এক প্ৰকাৰ শেষ কৰিবলৈ আৰম্ভ কৰিছে নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব যে যোৱা 7 তাৰিখৰ পৰা ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পত বান্ধত যি গেট জমা হৈ আছিল সেই গেট নিষ্কাশনৰ ব্যৱস্থা কৰিছিল নিপকো কৰ্তৃপক্ষই আৰু ফলত তেওঁলোকে গেট খুলি তাৰ পৰা গেট নিষ্কাশন কৰিলে আৰু এই কথা লখিমপুৰৰ জনসাধাৰণক অৰ্থাৎ নদীখনৰ নামনিত বসবাস কৰা নৈপৰীয়া ৰাজ্যক কোনো ধৰণে অৱগত কৰা নাই কেৱল জিলা প্ৰশাসনে দুদিনৰ পাছত তেওঁলোকে গম পাইছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা গেট নিষ্কাশন হৈছে আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছে যে নদীলৈ কোনো আহিব পৰা নাই ইয়াত যেনে ধৰণৰ পানী আহিছে যেনে ধৰণৰ গেট আহিছে ইয়াতে প্ৰদূষিত পানী ইয়াতে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ অহা পানী ইয়াত কোনো গৰু ছাগলী বা অন্যান্য জীৱ জন্তু ইয়ালৈ আহিব পৰা নাই আচলতে নৈপৰীয়া ৰাইজে দৈনন্দিন জীৱনৰ এই পানী ব্যৱহাৰ কৰি তেওঁলোকে দৈনন্দিন জীৱনৰ কেতবোৰ কাম তেওঁলোকে সমাপন কৰিব লগা হয় আৰু ইয়াত যিসমূহ পশুধন আছে তেওঁলোকে নদীৰ পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হয় কিন্তু এতিয়া কথাটো হ'ল যে যেনে ধৰণৰ গেট আহিছে এই গেটৰ ফলত কালি দিনটোত বহুত মাছ মৰি গ'ল আমাৰ হাতলৈ তথ্য আহিছে সন্ধিয়াৰ ভাগত যথেষ্ট মাছ মৰিলে কাৰণ ইয়াত মাছ থাকিব পৰা অৱস্থা নাই আৰু ফলত ইয়াত থকা আলংকাৰিক মাছ প্ৰায় 84 বিধ আৰু ঠিক তেনেধৰণৰ অন্যান্য জীৱ জন্তু জীৱকুল প্ৰায় 32 বিধ 32টা প্ৰজাতিৰ জীৱ ফনা ফ্লোৰা আদি বিভিন্ন ধৰণৰ ইয়াত এই পানী এৰি দিয়াৰ ফলত লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু ইয়াৰ দায়িত্ব কোনো কাৰণতে নিপকো কৰ্তৃপক্ষই নলয় কাৰণ এই সময়ছোৱাত তেওঁলোকে এইবাৰৰ সৈতে যোৱা 10 বছৰত দ্বিতীয়বাৰৰ বাবে এনেধৰণে গেট নিষ্কাশন কৰিছে এয়া আমি দেখুৱাইছোঁ অতি ক'লা পানী আহিছে আৰু ইয়াত কোনো ধৰণে এই পানী ব্যৱহাৰৰ উপযোগী নহয় নদীখন শুকাই গৈছিল আৰু ইয়াতে যিমান পৰিমাণৰ পানী আহে এই পানী ৰাইজে খেতিপথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰে পাম্পৰ যোগেদি খেতিপথাৰলৈ পানী লৈ যায় কিন্তু কথাটো হ'ল যে প্ৰদূষিত পানী অহাৰ ফলত গেট আহিছে আৰু এই গেটে এটা অতি মাৰাত্মক কথা এটা হ'ল যে ইয়াত বছৰি প্ৰায় 135 কিউবিক মিটাৰ গেট জমা হৈছে আৰু তাৰ ওপৰঞ্চি যদি ইয়াত 1500 মিলিমিটাৰকৈ গেট প্ৰতি ছেকেণ্ডত তেওঁলোকে গেটেদি এৰি দিব লগা হয় সেই গেট জমা হোৱাৰ পাছত এই নদীখনৰ বক্ষ ওপৰলৈ উঠি আহিব আৰু তাৰ ফলত দেখিবলৈ পোৱা যাব যে ৰঙা নদীয়ে আগন্তুক দিনত অতি বাম হৈ পৰিব আৰু কাষত যি মথাউৰি আছে সেই মথাউৰিয়ে ইয়াৰ পানী ভৰ কিমান সহিব পাৰিব বা বহন কৰিব পাৰিব নৈপৰীয়া ৰাইজ আছে জানিবলৈ যত্ন কৰিছোঁ কেতিয়াৰ পৰা হৈছে ঘটনাটো এইটো আপোনাৰ 7 তাৰিখৰ ৰাতি 10টা মানৰ পৰা হৈছে কথা হ'ল কি যদি এনেকৈ নিপকোৱে ৰঙা নদীখনক গেলা নলা নৰ্দমা হিচাপে যদি ব্যৱহাৰ কৰে কোনো আগতীয়াকৈ আগজননী নাই নদীখনৰ ওপৰত মানুহকে ধৰি সকলো প্ৰকৃতিৰ জীৱ জন্তু নিৰ্ভৰ কৰি চলে আজি ইয়াৰ পানীটো লেতেৰা হৈছে গৰু গাই পৰা আৰম্ভ কৰি নৈ কিনাৰ মানুহে আজিও নদীৰ পানীৰ ওপৰত ডিপেণ্ড কৰি চলে এতিয়া আৰু এটা ডাঙৰ কথাটো হ'ল প্ৰশাসনে আমাক জনোৱা নাই নৈপৰীয়া মানুহক আজি নিপকো হোৱাৰ পিছত কোনোদিনে কিন্তু প্ৰশাসনে যিমানভাৱে হস্তম হৈ জনাব লাগে এই কথাটো সদায় দিন হেমাহি কৰি আছে আৰু ইয়াৰ ফলশ্ৰুতিত এদিন এই অঞ্চলৰ মানুহবিলাক নাইকিয়া হৈ যাবলগীয়া আছে কাৰণ প্ৰশাসনে ইমান হেমাহিৰ কাৰণে এতিয়া কথা হ'ল কি নদীৰ বক্ষভাৱ বাম হৈ আহিছে আপোনালোকে দেখিছে ইমান পলস পৰিছে এতিয়া নিপকোৱে এইটো ব্যৱস্থা কৰিব নেকি যে আমি নদীত আমি গেলা পচাখিনি আমি